সুস্থ নহয় গতিকে তাক লগ পাব লগা আছে ফোন নম্বৰটো আছে জানো নাই আগৰ ফোন নম্বৰত ফোন কৰিলেও ছুইচ অফ বুলিয়ে কয় নিউ নম্বৰটো মোৰ লগত আছে নহ'লে এক কাম কৰ তই অকলে যাব নালাগে মোৰ লগতে বল মোৰ বেলেগ কামো আছে মই তোক কলাক্ষেত্ৰত নমাই মই মোৰ কামত গুচি যাম ঠিক আছে আপুনি আজি দুদিনে মোৰ লগত মাতবোল কৰা নাই অকল আপুনিয়ে নহয় ঘৰখনৰ আন মানুহবোৰেও মোক ভাল ব্যৱহাৰ কৰা নাই ঘৰখনৰ এইটো অৱস্থাত মই কেনেকৈ আছোঁ এবাৰ আপুনি ভাবি চাইছেনে এইবোৰ কিয় হৈছে তুমি নিজেও ভালকৈ জানা ঠিক আছে আপোনালোকে যি ভাল দেখে তাকেই কৰক ইমান দিনে মই মোৰ মুখ বন্ধ কৰি শুনিলোঁ সময়ে জীৱনটোক যেনি লৈ যাব খুজিছে সেইমতেই গ'লোঁ হয়তো আনৰ স্বাৰ্থৰ কথা বেছিকৈ ভাবিলোঁ কিন্তু মোৰো এটা সত্তা আছে ময়ো মানুহ মোৰো আপোনাক সুধিবলগীয়া কেইটামান প্ৰশ্ন আছে গোটেই ঘটনাটো আপুনি ভালকৈ জানে আপুনি এজন শিক্ষিত মানুহ তাৰ পিছতো আপুনি কিয় ভাবিলে এই দুখৰ শাস্তি কেৱল মই পাওঁ সকলো ঘটনাৰ বাবে ময়ে দোষী নহ'লে কি এইবোৰ চব তোমাৰ কাৰণেই হৈছে কিন্তু এবাৰ ভাবি চাইছেনে মই তেনে নকৰা হ'লে আপোনালোকৰ যে আৰু কি বিপদ হ'লহেঁতেন মইতো কেৱল মোৰ কাৰণে ভবা নাছিলোঁ দুখন ঘৰৰ কথা ভাবিছিলোঁ এতিয়া হয়তো কথাবোৰ সকলোৱে গম পাইছে বুলি আপোনালোকে ভয় খাইছে লাজ পাইছে কিন্তু এই ঘটনা বিয়াৰ দিনা ৰভাৰ তলিত হোৱা হ'লে কি পৰিস্থিতি হ'লহেঁতেন আপোনালোকে ভাবি চাইছেনে সেইখিনি হ'বলৈ নিদিয়াটোৱে মোৰ দোষ নেকি আনৰ কাজিয়া শুনে সেইকাৰণে নিজৰ অশান্তি মই কি সেইদিনা সকলোৱে জনাকৈ চিঞৰ ক'ব লাগিছিল আৰু যদি ক'লোহেঁতেন আপুনি আজি যিমান কষ্ট পাইছে সেইদিনা হয়তো আৰু বেছি কষ্ট পালেহেঁতেন আৰু আপুনিতো গুণগুণক ভাল পোৱা নাছিল ইয়াৰ বাবে চোৱা চিতাহে কৰিছিল আপোনাৰ আৰু তাইৰ হ'বলগীয়া বিয়াখন এখন এৰেঞ্জ মেৰেজ আছিল তাৰ পিছত হৈ যোৱা ঘটনাৰ পৰা সকলোকে বিপদমুক্ত কৰি মই আপোনাৰ অৰ্ধাংগিনী হৈ আহিলোঁ এতিয়া কওক এয়াই কি মোৰ দুখ আজি তোমাৰ হৈছে কি কাজিয়া বা তৰ্ক কৰা বুলি নাভাবিব মোৰ ভিতৰত থকা কথাবোৰ মই আজি ক'বই লাগিব বিয়া হৈ অহাৰ পিছত মই এদিন আপোনাক কৈছিলোঁ দুটা শৰীৰ এক হ'লে বা সেন্দুৰৰ ৰঙা ফুটটোৱে স্বামী স্ত্ৰীৰ কেৱল বাহ্যিক সম্পৰ্কটোহে বুজায় আচল কথা হ'ল দুটা মন এক হোৱাটো আজি চাগে আপুনি সেইবোৰ কথা পাহৰিলে দুখ লাগিছে আজি ছমাহে আপুনি মোক বুজিয়ে নাপালে আজি যদি মই গুণগুণ নহয় বুলি আপুনি গম নাপালেহেঁতেন তেতিয়াহ'লে আজি হোৱা এই বুজাবুজিৰ সমস্যাৰ সৃষ্টিও নহ'লহেঁতেন হয়তো আজি মোক আপোনাতকৈ বেছি বুজি পোৱা মানুহো দ্বিতীয়জন নোলালেহেঁতেন নহয়নে আনে কি কয় সেয়া মই নাজানো আমাৰ বিয়াখনতো মিছা নাছিল সম্পূৰ্ণ সামাজিকভাৱেইতো আমাৰ বিয়া হৈছিল সেই সূত্ৰে মই কেৱল আপোনাক চিনি পাওঁ আনে মোক বুজি পায় নে নাপায় সেই ক্ষেত্ৰতো মোৰ ক'বলগীয়া একো নাই কিন্তু অন্ততঃ আপুনি মোক বুজি পাব লাগে বুলি মই ভাবোঁ আচলতে মানুহ স্বাৰ্থপৰ হ'ব লাগে মই আনৰ কথা বেছিকৈ ভাবিলোঁ যে সেইকাৰণে আজি মোৰ এই অৱস্থা কিন্তু মোৰোতো এটা জীৱন আছে মোৰো ভাল পোৱা বেয়া পোৱা আছে আজি কিয় মই সকলো ত্যাগ কৰি এনেকৈ মিছা পৰিচয় এটা লৈ জীয়াই থাকিবলগীয়া হৈছে কোনোবাই এবাৰ মোৰ ঠাইত থাকি ভাবি চাইছেনে কেনেকৈ মই মৰি মৰি জীয়াই আছো কোনোবাই এবাৰ উপলব্ধি কৰিব পাৰিছে স্যাৰ শৰ্মিলা ফাইলখন এবাৰ চেক কৰি দিবচোন পুট আপ কৰা হৈ গ'ল হয়কে পিছত লৈ ল'ব আপোনাৰ পৰা ঠিক আছে বাৰু গোটেইখিনি চেক কৰিছা নহয় হয়
শুনা, হা তোমাক এটা কথা ক'বলগীয়া আছিল। কওক ছাৰ। ইমান দিনৰ পৰা মই যিগৰাকী শৰ্মিলাক দেখি আহিছিলোঁ, আজি কিন্তু এগৰাকী বেলেগ শৰ্মিলাক আৱিষ্কাৰ কৰিলোঁ। আচলতে আমাৰ কোম্পানীৰ বিপদৰ সময়ত তুমি ইমান চিনচিয়াৰলি কাম কৰি আমাক উদ্ধাৰ কৰিলা, তাৰ বাবে তুমি কিন্তু প্ৰশংসাৰ যোগ্য। থেংক ইউ ছাৰ, এইটো মোৰ দায়িত্ব আছিল। দায়িত্ব বুলি ময়ো জানো। কিয় জানো, মোৰ মনটো আজি বৰ ভাল লাগিছে। মইতো ষ্টাফৰ সকলোকে কৈ দিছোঁ যে এইবাৰ তোমাক এটা ভাল গিফ্ট দিম। আচ্ছা, কি লাগিব কোৱা? এতিয়া একো নালাগে ছাৰ, আপুনি যদি সঁচাকৈ দিব খুজিছে সময় আহক, মই নিজেই খুজি ল'ম। অ'কে, যোৱা। আহিছোঁ। ঠিক আছে। আজি ইমান দিনে মই ঘৰখনত কুলক্ষণীয়া অমংগলীয়া হিচাপেহে স্বীকৃতি পালোঁ। মোৰ কাৰণে ঘৰখনত ইমান বিলাক অশান্তি। ভুল শুদ্ধ মই ক'ব নোৱাৰোঁ, কিন্তু সকলোৰে ভালৰ কাৰণে মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত? ইমান দিনে যিহেতু আপোনাৰ আৰু মোৰ মাজত বুজাবুজিয়েই নহ'ল, সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে সকলোৰে মংগল হয়। সেইজনীয়ে তাক কথা শুনাই আছে আৰু সি মূৰ্খৰ দৰে চাই আছে। অঁ, দাদাওতো কিবা এটা ক'ব পাৰে। আৰু সেইজনী বেলেগৰ আগত একেবাৰে সহজ সৰল, মুখৰ মাতে নোলায়। আৰু ভিতৰত বাহ, ইমান মুখ চলাইছে নহয়। সেইজনীয়ে ইমান দম্ভালি মাৰি কথা ক'বলৈ সাহস ক'ত পালে? আৰু তই ইমান মনে মনে থাকিলি কিয়? মা প্লিজ, অলপ মনে মনে থাকা। মনে মনে থকাৰ কাৰণে এইবোৰে আশয় পাই গৈছে। কিয় মনে মনে থাকিম? তাইৰ হুকুমত চলিম নেকি? তাই তোক কথা ক'ব পাৰে, আমাক নোৱাৰিব নহয়। কাবেৰী, কথা কওঁতে অলপ সংযত হবি। মুখত আহিল বুলিয়ে জিতি নকবি। ঘৰখনৰ শান্তিৰ কাৰণে মই ক'ৰবালৈ ওলাই যাব লাগিব। অফিচতো শান্তি নাই, ঘৰলৈ আহিলেও শান্তি নাই। কি কৰোঁ মই নিজে ভাবি পোৱা নাই। কিনো হাঁহি অশ্ৰু কি
কৰিছে? বেয়া নাপাবা মইনা, মই ঘৰলৈ যাওঁ দিয়া। এইখন ঘৰত আৰু এনেকৈ কিমান দিন থাকিবা? আপুনি ইমান এটা ডাঙৰ সিদ্ধান্ত কিয় ল'লে? নাই বৌ, আপুনি এনেকুৱা কাম নকৰিব। আপুনি যদি গুচি যায়, এই ঘৰখনৰ কি হ'ব? দাদাৰ কি হ'ব? সকলো তেনেকৈ চলিব যেনেকৈ মই অহাৰ আগত চলি আছিল। নহয় বৌ, এতিয়াও সময় আছে। আপুনি সিদ্ধান্ত সলনি কৰক। সময়ত দেখিব সকলো ঠিক হৈ যাব। আপুনি ইমান অধৈৰ্য কিয় হৈছে? মইনা, আজি বিয়াৰ দিন ধৰি আজিৰ তাৰিখলৈকে ঘৰখনত মোক পূজা মানুহ কেৱল তুমিয়ে আছিলা। আনকি মৃত্যুক দায়ো মোক বুজি নাপালে। তোমাক মই কেতিয়াও পাহৰিব নোৱাৰো মইনা। তুমি সদায় ভালকৈ থাকিবা। মোৰ আজি উপায় নাই, মই বাধ্য যাবই লাগিব। বৌ, নাকান্দিবা মইনা। মোৰ কপালখনে এনেকুৱা, কি কৰিবা আৰু? জীৱনৰ প্ৰত্যেকটো খোজত কেৱল উজুতিহে খালো। কপালত যি লিখা আছে তাকে হ'ব। মা, মই ঘৰলৈ যাওঁ। মই থকা অৱস্থাত যদি আপোনালোকক কেতিয়াবা কিবা দুখ দিছিলোঁ, মোক ক্ষমা কৰি দিব। এতিয়াৰ পৰা আপোনালোক কাৰোৰে মোৰ কাৰণে অশান্তি নহয়।